জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ NDAৰ অংশীদাৰ আমি ৰাজ্যখনৰ প্ৰতিটো লোকসভা সমষ্টিত 2023 চনৰ এপ্ৰিল মাহৰ পৰাই দলৰ কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰি আহিছোঁ। 2024 চনৰ প্ৰথম ভাগত আমি অগ্ৰাধিকাৰ ভিত্তিত আজি বৰপেটাৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ কেউটা লোকসভা সমষ্টিত প্ৰায়বিলাক লোকসভা সমষ্টিতে আমি এনেধৰণৰ বুথ সন্মিলন অনুষ্ঠিত কৰিম। যোৱা দিনবিলাকত দলৰ কৰ্মকৰ্তাসকলে কাম কৰিছে আৰু আমি নতুন প্ৰজন্মৰ কাৰণে দুৱাৰ খিৰিকী খুলি দিছিলোঁ। গতিকে দলৰ তৃণমূলত যথেষ্ট সংখ্যক যুৱ কৰ্মীয়ে দায়িত্ব লৈছে। আজি অগণন ইয়াত আমাৰ কৰ্মীৰ সমাৱেশ ঘটিছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছে আৰু বৰপেটা চাওক, কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছ শাসনত আছিল আৰু বৰপেটা লোকসভা সমষ্টিটো এতিয়াও কংগ্ৰেছৰ দখলত আছে, কিন্তু কংগ্ৰেছৰ এইবাৰ বেলিমাৰ যাব। ইয়াৰ পৰা যিগৰাকী লোকসভালৈ প্ৰতিনিধিত্ব কৰিছিলে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে বহুত আশা কৰিছিলে, সংবাদ জগতৰ লগত জড়িত আছিলে, সাংবাদিক হিচাপে পৰিচিত আছিলে, কিন্তু কি কৰিলে? একো নকৰিলে। আৰু ইয়াৰ বিপৰীতে নহয়, প্ৰাৰ্থিত্ব সম্পৰ্কত আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই। আমি ছাৰ্ভে কৰিব দিছিলোঁ, সেইখিনি চলি আছে। আৰু অন্যহাতে ভাৰতীয় জনতা পাৰ্টিৰ লগত চিট সম্পৰ্কত এতিয়ালৈকে আমি কথা বতৰা হোৱা নাই। কিন্তু য'তে আমাৰ সম্ভাৱনা বেছি থাকে তাতে আমি ভৱিষ্যতৰ পৰিকল্পনা কৰিম। চৰ্চা চলিছে অগপই এখন নাপালেও মিত্ৰজোঁটত থাকিব। কথাবিলাক তেনেকুৱা নহয়। আপোনালোকে ওলোটাকৈ সুধি পেলাই মোৰ পৰা যদি কিবা ভাঙোনমুখী বা বিভেদমুখী কথা উলিয়াব বিচাৰিছে, মোৰ মুখৰ পৰা তেনে কথা আপুনি কেতিয়াও নাপাব। আপুনি যে এনেকৈ প্ৰশ্ন নকৰক লাগে। আমাৰ কথা হৈছে যে দীঘলীয়া দিন কংগ্ৰেছৰ শাসনত ৰাজ্যবাসীৰ যি দুৰৱস্থা হৈছিল, যি দুৰ্নীতি ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল, তাৰ অৱসান ঘটিছে। 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ আহিছে, এতিয়া আমি চৰকাৰত আছোঁ। আৰু অসম গণ পৰিষদ দলৰ জন্ম কংগ্ৰেছৰ আতিশয্য, কংগ্ৰেছৰ অত্যাচাৰ আৰু কংগ্ৰেছৰ কুকৰ্মৰ বিপৰীতে। কাৰণ 79 চনৰ পৰা 85 চনলৈ ৰাজ্যখনত যি গণ আন্দোলন হৈছিল, সেই গণ আন্দোলনৰ ফলশ্ৰুতিত আপোনালোকে জানে যে অসম গণ পৰিষদ দল জন্ম হৈছিল আৰু অসম গণসংগ্ৰাম পৰিষদ আছুৰ নেতৃত্বত যেতিয়া আন্দোলন হৈছিল 855 জন শ্বহীদ হৈছিল। অসম গণ পৰিষদ দলৰ সবল গণভিত্তি এতিয়াও বৰপেটা লোকসভা সমষ্টিত বিদ্যমান। আমি আশা কৰিছোঁ যে অনাগত দিনত আমাৰ কৃত গৌৰৱ ঘূৰি আহিব। কিন্তু চিট সম্পৰ্কত আমি এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আঞ্চলিকতাবাদ বা জাতীয়তাবাদ ৰক্ষাৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিছে নেকি? অগপৰ এটা সুকীয়া চৰিত্ৰ আছে, ৰাইজৰ তেজেৰে গঢ়া দল। কম্প্ৰমাইজৰ কথা নাহে। আমি যেতিয়া NDAৰ অংশীদাৰ হৈ আছোঁ, একেলগে চৰকাৰত আছোঁ, সেইটো কম্প্ৰমাইজ বুলি নকয়, সেয়া এডজাষ্টমেণ্ট। এটা পৰিয়ালতো আপোনালোকে জানে যে নিজৰ পৰিয়ালটোৰ কথা যদি চায়, যদি জইণ্ট পৰিয়াল হয় তেতিয়া এডজাষ্ট কৰি চলিব লাগে, এডজাষ্টমেণ্ট নহয়। কম্প্ৰমাইজৰ কথা ইয়াত অহা নাই। আনখনৰ আপোনালোকে জানে যে অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ অকলে গঠন কৰিছিল বুলি ক'লেও বহাই কোৱা নহয়। হয়, তাত CPI তেনেধৰণে সৰু সৰু দুটামান ৰাজনৈতিক দল আছিল। গতিকে অসম গণ পৰিষদ দলৰ কৰ্মী ৰাজ্যখনৰ চুকে কোণে আছে। আমাৰ লক্ষ্য হৈছে যে যিসকলে আঞ্চলিকতাবাদত বিশ্বাস কৰে তেওঁলোকে অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰক। আৰু অসম গণ পৰিষদ দলক শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা।